এবার ড্রাগস মাফিয়ার নতুন কৌশল ড্রাগস মাফিয়ায় ড্রাগস ব্যৱসায়ত ব্যৱহাৰ কৰে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ফলক লিখা 4চকীয়া বাহন জুনাইত স্থানীয় সংগঠনৰ তৎপৰতাত আৰক্ষীয়ে জব্দ কৰিলে ড্ৰাগস সৰবৰাহত ব্যৱহাৰ কৰা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ফলক লিখা AR09 C23347 4চকীয়া বাহন নিশা প্ৰায় 1 বজাত স্থানীয় কেইবাটাও সংগঠনৰ কৰ্মীয়ে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ফলক লিখা 4চকীয়া বাহন আটক কৰি খবৰ দিয়ে আৰক্ষীক আৰু সংগঠনে গাড়ী ধৰাৰ পূৰ্বে ড্ৰাগস লৈ পলায়ন কৰে কুখ্যাত ড্ৰাগস মাফিয়া আৰু চালকে পিছত আৰক্ষীৰ অনুসন্ধানত গাড়ীত লুকাই থোৱা অৱস্থাত সাদাতেমা এটা ড্ৰাগস উদ্ধাৰ কৰে আৰু ইতিমধ্যে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ নং 155/23 ভাৰতীয় দণ্ডবিধি আইন 21A 27/29 NDPS ধাৰাত গোচৰ ৰুজু কৰি অৰুণাচল প্ৰদেশৰ পাছিঘাট 5 মাইলৰ এচিন আলি নামৰ গাড়ী চালকক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আমি বিশেষ সূত্ৰে খবৰ পাই ড্ৰাগছ অভিযানত আমি নামি পৰিছিলোঁ আমি এখন গাড়ীৰ পম খেদি আমি গৈ আজি কুলি দলঙৰ পৰা আমি আহি ইয়াত আমাৰ সাপ্তাহিক বজাৰলৈকে এই গাড়ীখন আহি হেকত গাড়ী ড্ৰাইভাৰ আৰু এজন মানুহ ইয়াৰ পৰা পলাই গৈ এই গাড়ীখনত লিখা আছে গভ অফ ইণ্ডিয়া বুলি আৰু ইয়াৰ নম্বৰ প্লেট হৈছে AR09C2347 বিশেষ সূত্ৰে গম পাই পম খেদি আহি আমি অৱশেষত সাপ্তাহিক বজাৰৰ ওচৰত সমীপত আমি গাড়ীখনত থকা ড্ৰাইভাৰ আৰু এজন মানুহ তাত থকা মানুহ পলাই গুচি গ'ল কিন্তু আৰক্ষী প্ৰশাসনক আমি মাতি ইয়াত তদন্ত কৰোঁতে আমি চাদাতামি এখন ডাঙৰ চাদাতামি এখনত আমি ড্ৰাগছ পাইছোঁ আৰু চিৰিজ কেইবাখনো পাইছোঁ গতিকে আমি জনাই প্ৰশাসনক ড্ৰাগছ অভিযানত কঠোৰ হ'বলৈ আহ্বান জনাইছোঁ লগতে এখন ড্ৰাগছ অভিযানত সমগ্ৰ আমাৰ জনাই